আলুপতিছৰ আৰক্ষীৰ বৃহৎ সফলতা চেঙাৰ বাঘমৰা চৰত দীৰ্ঘদিন ধৰি চলাই থকা ড্ৰাগছ মাফিয়াক গ্ৰেপ্তাৰ যোৱা নিশা এক গোপন সূত্ৰৰ খবৰ পাই বাঘমৰা চৰ ছাত্ৰ সংগঠনৰ বিষয়ববীয়াৰ লগত গাঁও প্ৰধান আৰু আলুপতিছৰ আৰক্ষী বাহিনীৰ সহযোগত উক্ত ড্ৰাগছ মাফিয়াটোক আটক কৰা হয়। উক্ত ড্ৰাগছ মাফিয়াজন ২ নং বাঘমৰা চৰৰ মন্তাজ আলী পুত্ৰ নজমুল হক। আটকাধী নজমুল হকৰ পৰা আলুপতিছৰ আৰক্ষীয়ে ১২.৪ গ্ৰাম ড্ৰাগছ আৰু কেইবাটাও খালী কণ্টেইনাৰ জব্দ কৰিবলৈ সক্ষম হয়। বহুদিন ধৰি অঞ্চলটোত ধৃত নজমুল হকে ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় কৰি যুৱ প্ৰজন্মক ধ্বংসৰ মুখলৈ ঠেলি দিছে আৰু কেইবাবাৰো সমাজৰ সচেতন ব্যক্তিসকলে ড্ৰাগছসহ আলুপতিছৰ আৰক্ষীক গতাই দিয়ে যদিও পৰিমাণ কম থকাৰ বাবেই আইনীভাৱে মুক্ত হৈ পুনৰ সেই ড্ৰাগছৰ ব্যৱসায়ত অব্যাহত ৰাখে। গতিকে এইবাৰ অঞ্চলটোৰ সচেতন ৰাইজৰ দাবী যাতে কুখ্যাত ড্ৰাগছ মাফিয়া নজমুল হকে আইনীভাৱে উপযুক্ত শাস্তি পায় তাৰ বাবে প্ৰশাসনৰ ওচৰত দাবী জনায়। বৰপেটা চেঙাৰ পৰা লাচিত বানৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। প্ৰায় ৭টা ৮:৩০ মান বজাত আমি আমাৰ ফোন কল গ'ল আমাৰ যে এই নজমুল নামৰ ২ নম্বৰ বাঘমাৰাচৰ দেউতাৰ নাম মন্তাজ আলী। তেওঁ আচলতে আমাৰ এই বাঘমাৰাচৰৰ এটি মানে কুখ্যাত ড্ৰাগছ ব্যৱসায়ী। ফোন গ'ল যে তাৰ ঘৰত আজি মানে হেৰি আছে, গোপন সূত্ৰ আমাৰ ফোনটো আহিছিলে যে যথেষ্ট কণ্টেইনাৰ আহিছে। তো সেই হিচাপে আমি লগালগ থানাত ইনফৰ্ম কৰিলোঁ, আলুপতি আৰক্ষী থানাত। আৰু আৰক্ষী থানাৰ পৰা বিষয়াসকল আহি একদম ডাইৰেক্ট স্পটত মোটামুটি ওজনত ওলাল 12 গ্ৰাম 12.41 গ্ৰাম মানে ড্ৰাগছ সহকাৰে তাক একদম হাতে নিতে ধৰা পেলাইছে। থানালৈ লৈ গ'ল পুলিচে আহি তাৰপিছত সেই বস্তুখিনি তত্বাৱধান কৰি ইনভেষ্টিগেশ্যন কৰি পুলিচে লৈ গ'ল। আপুনি সচেতন যুৱক হিচাপে ড্ৰাগছৰ কৰাগ্ৰাসত যুৱ প্ৰজন্মৰ মাজত এটা মানে সৃষ্টি হৈছে, কি ক'ব? এইটো বৰ্তমান এটি ভয়াৱহ ৰূপ ধাৰণ কৰিছে ড্ৰাগছ, বিশেষকৈ আমাৰ চৰাঞ্চলত। গতিকে আমি সমাজৰ সচেতন যুৱক হিচাপে এইটোৱে বিচাৰোঁ যে সম্পূৰ্ণৰূপে ড্ৰাগছৰ ব্যৱসায় বা ড্ৰাগছ যিসকলে খায় সেইটো উৎখাত হ'ব লাগে আৰু সমাজ সচেতন হ'ব লাগে। যদি কোনোবাই তেনেকুৱা ইনফৰ্মেশ্যন পায় থানাত লগে লগে খবৰ দিব লাগে, যাতে এই বস্তুটো এই ড্ৰাগছৰ যি উৎপাত চলিছে আমাৰ চৰাঞ্চলত এই বস্তুটো সম্পূৰ্ণৰূপে মানে বন্ধ হ'ব লাগে। ল'ৰাটো আগতো গ্ৰেপ্তাৰ হৈছিল, হয়, কেইবাবাৰো ইয়াৰ আগতে কেইবাবাৰো আটক হৈছিলে যদিও পৰিমাণ কম থকাৰ কাৰণে মানে এৰা পায়, কিন্তু এইবাৰ ভালে পৰিমাণে হেৰি পাইছে। আচলতে ল'ৰাটো ব্যৱসায় কৰে। হয়, ল'ৰাটো মাজে সময়ে এই চব্জিৰ ব্যৱসায় কৰে বুলি গম পাওঁ, কিন্তু তাৰ মাজতে এইটোও চলায়। ড্ৰাগছৰো ব্যৱসায়, ড্ৰাগছৰো ব্যৱসায় ভাল ডাঙৰ ব্যৱসায়।